খৰাং পৰিস্থিতিৰ সন্দৰ্ভত আমি নজৰ ৰাখি আছোঁ আৰু সাধাৰণতে আমাৰ অসমত আগষ্ট মাহলৈকে আমি কঠীয়া পাৰিব পাৰোঁ। বিনা 11 বুলি আমাৰ এটা ভেৰাইটি আছে যি 3 মাহত ধান উৎপাদন হ'ব পাৰে। সেইবাবে আমি পৰিস্থিতিটো অকণমান নজৰত ৰাখিছোঁ আৰু যদি আমি বৰষুণ নাপাওঁ তেতিয়াহ'লে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব আৰু তাৰ ব্যৱস্থাও আমি ইতিমধ্যে প্ৰস্তুতি কৰি ৰাখিছোঁ। খৰাং ঘোষণা হ'লে PM ফচল বীমা যোজনা আৰু আমাৰ যাক ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড এই দুইটাৰ পৰা আমি ৰাজ্যৰ কৃষকসকলক সহায় কৰিব পাৰিম। গতিকে তাৰ ব্যৱস্থা আমি ইতিমধ্যে খৰাং পৰিস্থিতিৰ সন্দৰ্ভত আমি নজৰ ৰাখি আছোঁ আৰু সাধাৰণতে আমাৰ অসমত আগষ্ট মাহলৈকে আমি কঠীয়া পাৰিব পাৰোঁ। বিনা 11 বুলি আমাৰ এটা ভেৰাইটি আছে যি 3 মাহত ধান উৎপাদন হ'ব পাৰে। সেইবাবে আমি পৰিস্থিতিটো অকণমান নজৰত ৰাখিছোঁ আৰু যদি আমি বৰষুণ নাপাওঁ তেতিয়াহ'লে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব আৰু তাৰ ব্যৱস্থাও আমি ইতিমধ্যে প্ৰস্তুতি কৰি ৰাখিছোঁ। খৰাং ঘোষণা হ'লে PM ফচল বীমা যোজনা আৰু আমাৰ যাক ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড এই দুইটাৰ পৰা আমি ৰাজ্যৰ কৃষকসকলক সহায় কৰিব পাৰিম। গতিকে তাৰ ব্যৱস্থা আমি ইতিমধ্যে